সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ এই নতুন ভিডিঅ'লৈ। ইতিমধ্যে অসমত কিন্তু তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে আৰু অসমত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছে। যেনে এতিয়া মূল বিষয়টো হ'ল যে চৰকাৰ গঠন কৰাৰ লগে লগে কিন্তু অসমৰ সমূহ মানুহৰ বাবে কিন্তু কিছুমান নতুন আঁচনি লৈ আছে বা তেনেকুৱা ধৰণৰ কিছুমান আপডেট কিন্তু চৰকাৰৰ তৰফৰ পৰা লৈ আহিছে। তাৰে মাজৰ পৰা এটা আঁচনিৰ বিষয়ে আজি আপোনালোকৰ লগত আলোচনা কৰিম বা এই আঁচনিটোৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব বা আঁচনিটোত আপোনালোকে কি সুবিধা লাভ কৰিব সকলো বুজি পাব। আৰু আপোনালোকে থাম্বনেইলটো চাই নিশ্চয় বুজিয়ে পাইছে যে অসমৰ 10 লাখ কৃষক কিন্তু পাৱাৰ টিলাৰ দিবলৈ গৈ আছে আৰু এই পাৱাৰ টিলাৰ বা ট্ৰেক্টৰটোৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব ইয়াৰে সবিশেষ জনাম। অসম চৰকাৰৰ এটা নতুন আঁচনি সেয়া হ'ল কৃষক কল্যাণ আৰু এই কৃষক কল্যাণৰ মাজতে কিন্তু কেইবাটাও আঁচনি অন্তৰ্ভুক্ত হৈ আছে। তাৰে ভিতৰত এটা আঁচনি হ'ল যেটো পাৱাৰ টিলাৰ প্ৰদান কৰা হ'ব। মই যোৱাকালি ভিডিঅ'টোত এই বিষয়ে শ্বেয়াৰ কৰিছিলোঁ যে অসমৰ ৰাইজৰ বাবে কেইবাটাও আঁচনি লৈ আছে কৃষকসকলক আঁচনিৰ জৰিয়তে। প্ৰথম আছে ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ বাবে 11,000 টকা দিব। এই আঁচনিও কিন্তু অতি শীঘ্ৰে আবেদন হ'ব। ইয়াতে আপোনালোকে যিসকল কৃষক আছে কৃষকসকলে ফৰ্ম ফিল আপ কৰি জমা দিলে আপোনালোকে 11,000 টকা পাব। এই বিষয়সমূহ লৈ অলৰেডি মই ভিডিঅ' বনাইছোঁ যোৱাকালি। এই যিটো 3 নম্বৰ পইণ্ট এই পইণ্টটো আপোনালোকে চাওক। ইয়াতে উল্লেখ কৰাইছে যে 10,000 কৃষকলৈ ট্ৰেক্টৰ ক্ৰয়ত আৰু 50,000 কৃষকলৈ পাৱাৰ টিলাৰ ক্ৰয়ত ৰাজসাহায্য। এতিয়া এই ট্ৰেক্টৰ আৰু পাৱাৰ টিলাৰ মাজত কিন্তু পাৰ্থক্য আছে। ট্ৰেক্টৰ হ'ল ডাঙৰ ট্ৰেক্টৰ যিটো আপোনালোকে বুলি কয় আৰু পাৱাৰ টিলাৰ হ'ল সৰু ট্ৰেক্টৰ যিটো খোজকাঢ়ি গৈ আপোনালোকে হাল বোৱাব লাগে। তো এতিয়া কথা হ'ল আজি ভিডিঅ'টোত মই আপোনালোকক জনাম যে আপোনালোকে পাৱাৰ টিলাৰ বা সৰু ট্ৰেক্টৰৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব এই বিষয়বস্তুলৈ আলোচনা কৰিম। ইয়াতে কিন্তু আৰু কিছুমান আঁচনি উল্লেখ কৰা আছে যিসমূহ আপোনালোকে লাহে লাহে জানিব। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে এই আঁচনিসমূহৰ বিষয়ে আৰু লাহে লাহে জানি থাকিব। বিশেষকৈ এই যিটো 11,000 টকা দিব এইটো কিন্তু খুবেই বহুত মানুহে পাব যিসকল কৃষক আছে প্ৰত্যেকজনেই লাভ কৰিব। গতিকে এইটো কিন্তু আপোনালোকৰ বাবে খুবেই এটা লাভদায়ক আঁচনি হ'বলৈ গৈ আছে অসমৰ ৰাইজৰ বাবে। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে যেতিয়া নেকি এই আবেদনৰ ফৰ্ম বা এই আবেদনৰ বাবে এই আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়া আপোনালোকক জনাই দিম। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ যদি আপোনালোকে পাৱাৰ টিলাৰ এখনৰ বাবে আবেদন কৰিব বিচাৰে কেনেকৈ কৰিব পাৰিব। এতিয়া মূল বিষয়বস্তুলৈ আগবাঢ়িছোঁ। যদি আপুনি এজন খেতিয়ক হয়, আপুনি যদি এজন কৃষক হয়, তেনে ক্ষেত্ৰত আপুনি এই আঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব বা ফৰ্মটো কেনেকৈ ফিল আপ কৰিব। ফৰ্মটো ফিল আপ কৰাৰ পিছত আপোনালোকে ফৰ্মখন ক'ত জমা দিব লাগিব আৰু কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে নিশ্চয় উপকৃত হ'ব। সেয়ে আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' মোক পাবলৈ। আৰু এই ভিডিঅ'টো যদি আপুনি ফেচবুকত চাইছে তেনে ক্ষেত্ৰত আপোনাৰ ফ্ৰেণ্ড চাৰ্কেলসমূহ উপকৃত হ'বলৈ আপুনি ভিডিঅ'টো এটা শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব। যেনে এতিয়া প্ৰথমতে মই আপোনালোকক দেখুৱাই আছোঁ যে আপোনালোকে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব। তাৰপিছত মই আপোনালোকক জনাম যে আপোনালোকে ফৰ্মখন ক'ত জমা দিব আৰু কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেই আপোনালোকে ফৰ্মতে কিন্তু সকলো বিষয়বস্তু জানিব পাৰিব। তো ফাৰ্ষ্ট টাইম মই আপোনালোকক ফৰ্মটো দেখুৱাই আছোঁ। এইখন হ'ল এপ্লিকেশ্যন ফৰ্ম। আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেশ্যন ফৰ্ম ফৰ এভিলিং এছিষ্টেঞ্চ অন পাৱাৰ টিলাৰ এব্লিক ট্ৰেক্টৰ। আপোনালোকে ট্ৰেক্টৰৰ বাবে আবেদন কৰিবলৈ এইখন ফৰ্ম আপোনালোকে কি কৰিব লাগিব ফিল আপ কৰিব লাগিব। এতিয়া ফৰ্মখন আপোনালোকে ক'ত লাভ কৰিব সেইটো প্ৰথমতে জনাই দিছোঁ। আপোনালোকে ফৰ্ম মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংক দি ৰাখিছোঁ। আপোনালোকে মোৰ হোৱাটছএপ চেনেল বা টেলিগ্ৰামৰ চেনেলৰ পৰা ডাইৰেক্ট কিন্তু আপোনালোকে ফৰ্মটো পাই যাব। তাৰ পৰা আপোনালোকে ফৰ্মটো লাভ কৰিব পাৰিব। অ'কে, তো এতিয়া আপোনালোকে ফৰ্মটো ফিল আপ কৰিব লাগিব। আপোনালোকে দেখি লৈছে টু দ্য ডেপুটি ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ। আপোনালোকে দেখি লৈছে আপোনালোকৰ এগ্ৰিকালচাৰ অফিচ যিটো আছে সেই অফিচৰ নামটো আপোনালোকে প্ৰথম যিটো খালী বাকচ দেখি লৈছে ইয়াতে আপোনালোকে দিব লাগিব। আৰু ছাবজেক্টটো অলৰেডি কিন্তু ইয়াতে লিখা আছে যে আপুনি কিহৰ বাবে ইয়াতে এপ্লাই কৰিব। ইয়াতে আপোনালোকে কৈ আছে যে পাৱাৰ টিলাৰ বা ট্ৰেক্টৰৰ বাবে চেণ্ট্ৰেল যিটো স্পনচাৰ মাইক্ৰ' মেনেজমেণ্ট স্কিম আছে এই স্কিমৰ জৰিয়তে আপোনালোকে চৰকাৰী পাৱাৰ টিলাৰৰ বাবে এপ্লাই কৰিছে। অ'কে, দেন আপোনালোকে ইয়াতে দেখিবলৈ লৈছে তলত আহিলে ছাৰ আই এম অৰ্থাৎ আপোনাৰ নামটো দিব। দেন ইয়াতে SO অৰ্থাৎ ছান অফ আপোনালোকে ইয়াতে দি দিব। বেলেজ আপোনালোকে পোষ্ট অফিচ তহচিল আপোনালোকে এই ডিটেইলছসমূহ দিব লাগিব। দেন আপোনালোকে ডিষ্ট্ৰিক্ট নেমটো দিব। তো এই ডিটেইলছৰ আপোনালোকে সকলোৱে দিব পাৰিব। ইয়াতে বেছিক ডিটেইলছ যিসমূহ সেইসমূহ দিব লাগে। আপোনালোকে একো টেনশ্যন নাই সকলোৱে দিব পাৰিব। তো এতিয়া আহি গ'ল আপোনালোকৰ কিছুমান ডকুমেণ্টছ ইয়াতে এটেচ কৰি দিব। সেই ডকুমেণ্টছকেইটা ইয়াতে ডকুমেণ্টছকেইটা কিন্তু আপোনালোকৰ খুবেই গুৰুত্বপূৰ্ণ বা আপোনালোকে মন কৰিবলগীয়া। প্ৰথমত আছে 1 নম্বৰৰ লোকেশ্যন এণ্ড এড্ৰেছ অফ দ্য ফাৰ্মাৰ। আপোনাৰ লোকেশ্যন আৰু আপোনাৰ এড্ৰেছটো দিব লাগিব আপুনি যে য'ত খেতি কৰে। 2 নম্বৰত লেণ্ড হেণ্ডলিং অনাৰ ডিটেইলছসমূহ আপোনালোকে দিব লাগিব। ঠিক আছে।
তাৰপিছত ইয়াতে আছে টাইপ অফ লেণ্ড ইৰিগেটেড এণ্ড আনইৰিগেটেড আপোনালোকৰ মাটিডৰা ইৰিগেটেড হয় নে আনইৰিগেটেড হয় আপোনালোকে সেইটো ইয়াতে উল্লেখ কৰিব লাগিব দেন ক্ৰপছ গ্ৰ'য়িং যিটো আপোনালোকে দেখিবলৈ পাইছে দেন আপোনালোকে টোটেল কষ্ট ইষ্টিমেট অফ দ্য পাৱাৰ টিলাৰ্ছ ট্ৰেক্টৰ ৰুপিছ অৰ্থাৎ আপোনালোকৰ পাৱাৰ টিলাৰ বা ট্ৰেক্টৰখনৰ কিমান টকা খৰচ হ'ব সেয়া কিন্তু আপোনালোকে ইয়াতে উল্লেখ কৰিব লাগিব নেম অফ দ্য মেনুফেকচাৰ অৰ্থাৎ আপুনি কি কোম্পানী কোনটো কোম্পানীৰ ট্ৰেক্টৰখন ল'ব বিচাৰিছে আৰু কোনটো মডেলৰ ল'ব বিচাৰে তাৰপিছত পাৱাৰ HP অৰ্থাৎ হাৰ্ছ পাৱাৰ কিমানৰ ল'ব বিচাৰিছে সেয়াও কিন্তু আপোনালোকে ইয়াতে উল্লেখ কৰিব লাগিব বাকি ডিটেইলছনো আপোনালোকে ইয়াতে দেখিবলৈ পাব এনেকৈ ইয়াতে আছে তাৰ আপোনালোকে স্ক্ৰল ডাউন হৈ আহিলে ইয়াতে আপোনালোকে সিগনেচাৰটো কৰিব লাগিব জাস্ট সিগনেচাৰটো কৰাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ আছে আপোনাৰ নাম এড্ৰেছ ডিটেইলছসমূহ ইয়াতে আপোনালোকে দিব লাগিব যেনেকৈ নেম এণ্ড এড্ৰেছ অফ দ্য এপ্লিকেণ্ট ঠিক আছে ইয়াতে আপোনালোকে দিব লাগিব আৰু কিমান টকা আপোনালোকৰ খৰচ হ'ব আপোনালোকৰ ডিটেইলছসমূহ হাৰ্ছ পাৱাৰ এই ডিটেইলছসমূহ কিন্তু ইয়াতে দিব লাগিব ওকে আপোনালোকে সহজতে দিব পাৰিব দিয়াৰ পিছত এতিয়া আপোনালোকে যিখন ফৰ্ম দেখিবলৈ পালে আৰু যিখিনি ডকুমেণ্টছৰ কথা মই আপোনালোকক ক'লোঁ বা ফৰ্মত যিকেইটা ডকুমেণ্টছৰ কথা উল্লেখ আছে এইকেইটা ডকুমেণ্টছৰ লগত লৈ গৈ আপোনালোকে আপোনালোকৰ এগ্ৰিকালচাৰ অফিচত জমা দিব লাগিব ওকে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ কিন্তু এগ্ৰিকালচাৰ অফিচ আছে আৰু আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ এগ্ৰিকালচাৰ অফিচত গৈ আপোনালোকে এইখন ফৰ্ম জমা দিব পাৰিব ইয়াৰ উপৰিও আপুনি যদি মই কোৱা কথাখিনি ভালকৈ বুজি পোৱা নাই বা আপোনালোকৰ বুজিবলৈ কোনো ধৰণৰ অসুবিধা পাইছে তেনে ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ এগ্ৰিকালচাৰ অফিচত গৈ যিসকল নেকি বিষয়ববী আছে যিসকল নেকি মানুহ আছে সকলৰ লগত আপোনালোকে আলোচনা কৰিলে সেই সকলো ব্যক্তিয়ে কিন্তু যিসকল অফিচাৰ আছে সেইসকলে কিন্তু আৰু ভালকৈ আপোনালোকক বুজাই দিব যে আপোনালোকে ইয়াৰ বাবে কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগিব বা তেখেতসকলৰ ফালৰ পৰা আপোনালোকক ফৰ্ম প্ৰভাইড কৰিব পাৰে বা আপুনি যদি এই স্কিমৰ বাবে এপ্লাই কৰিব বিচাৰে আপোনাৰ কিমান মাটি বা আপোনালোকে কিমান টকা ড্ৰাফ এটা কাটিব লাগিব আৰু ড্ৰাফ কিন্তু আপোনালোকে এটা কাটিব লাগিব সেইটো বহুতেই নাজানে কিমান টকা ড্ৰাফ আপোনালোকে মানে কৰিব লাগিব সকলো বিষয়বস্তু কিন্তু তেখেতসকলে আপোনালোকক ভালকৈ বুজাই দিব গতিকে আপুনি যদি এজন কৃষক হয় তেনেক্ষেত্ৰত আপোনাৰ বাবে খুবেই ভাল এটা উনালি সুযোগ আহিছে বুলি ক'ব পাৰি সো আপোনালোকে কিন্তু এই স্কিমৰ বাবে আবেদন কৰিব পাৰে আৰু আপোনালোকে একোটা পাৱাৰ টিলাৰ বা ট্ৰেক্টৰ ল'ব পাৰিব আপুনি যদি ভাবি আছে যে আপুনিও এই পাৱাৰ টিলাৰৰ বাবে এপ্লাই কৰিব বা যিখন ট্ৰেক্টৰ এই ট্ৰেক্টৰৰ বাবে এপ্লাই কৰিব বুলি ভাবি আছে তেনে ক্ষেত্ৰত আপোনালোকে নিশ্চয় কমেণ্টত জনাব আৰু লগতে আপোনালোকে মোৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলটো কি কৰিব জয়েন কৰি ৰাখিব সাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়াহে কি হ'ব যেতিয়া আপোনালোকৰ প্ৰয়োজন হ'ব বা মই এই ফৰ্মটো কি কৰিম মোৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছআপ চেনেলৰ দি দিম সেয়েহে আপোনালোকে আগতীয়াকৈ কি কৰক সাবস্ক্ৰাইব কৰি ৰাখক এতিয়ালৈকে অফিচিয়েল নোটিছটো অহা নাই যাৰ বাবে মই আপোনালোকক ফৰ্মটো এতিয়া দিয়া নাই 2 দিনৰ পিছতে কিন্তু অফিচিয়েল নোটিছটো আহিব তেতিয়া কিন্তু আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব পাৰিব গতিকে আপোনালোকে সকলোৱে মোৰ ইউটিউব আপোনালোকে টেলিগ্ৰাম চেনেল আৰু হোৱাটছআপ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু মাৰ্চবি আপোনালোকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আপডেটসমূহ সদায় পাই থাকিব কিয়নো নতুন আঁচনি আহি আছে নতুন আপডেট আহি আছে কেইবাটাও আঁচনি কৃষকসকলৰ বাবে কিন্তু অতি শীঘ্ৰে আহি আছে 11000 টকা এটা মই দেখুৱালো কৃষি কল্যাণ আঁচনিৰ জৰিয়তে বহুত কেইটা আঁচনি কিন্তু কৃষকসকলৰ বাবে লৈ আহি আছে নতুনকৈ অসম চৰকাৰৰ তৰফৰ পৰা গতিকে আপোনালোকে যাতে কোনো এটা আঁচনি মিছ নহয় তাৰ বাবে আপোনালোকে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু এতিয়াই আপোনালোকে হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলত জয়েনিং হৈ